প্ৰথমতে এই ভিডিঅ'টো চাই লওকচোন, তাৰপিছত মই দি আছো এইজনীক। অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিল। মিয়া নহলে কাম নহব আৰু উধাই মুধাই মিয়াখিনিক কি কৰিছে, জইন কৰাইছে। উজনি অসমত যে মিয়াৰ পুকাৰত কামুৰি থাকে, সেই পেঞ্চিল পাৰ্টি, দালাল পাৰ্টি, কলা চশমা আলা, এইকেইটা এতিয়া কাৰ মেখেলা তলত সোমাই আছে। ক'ত গ'ল এতিয়া তেওঁলোকে পাৰিবনে মুখ্যমন্ত্ৰীক বাধা দিব পাৰিবনে? এতিয়া কাঠ পেঞ্চিলত কি হ'ল, এনে কাঠ পেঞ্চিল তাতে চাগে এতিয়া ৰিফিল হৈ যাব। সিহঁতৰ নিচিনা নেতাৰ মুখা খুলিব লাগিবই, নন্দী হয়। এতিয়া তহঁতৰ গালত চৰ মাৰিলানে নাই বাৰু? সঁচাকে বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰী। হেৰ' গেৰি, তয়ো এবাৰ লুঙি তলত সোমাই আহিলিগৈ চাগে, সেইটো কাৰণে এনেদৰে কৈ আছ। সম্পূৰ্ণ ভিডিঅ'টো চাই ল, তাৰপিছত কবি তই। আৰু সম্পূৰ্ণ ভিডিঅ'টো যদি তোৰ ঠাত নাই, মই দেখাইছো চা। কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চেলত আজি যিজন মুখ্য ব্যক্তি আছে, তেওঁৰ নাম হ'ল আমান উদুদ। হৰ্ষ মণ্ডল দিল্লীৰ এজন ক'ব গ'লে লেফটিষ্ট হয়। আব্দুল মুহিব মজুমদাৰে এখন কিতাপ লিখিছিলে, তাত কি লিখিছিলে যে অসমত অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিলে। এই কিতাপখন কোনে সম্পাদন কৰিছিল? এই আমান উদুদ বুলি ল'ৰাজন, যিজন ল'ৰাক টিভিত আপোনালোকে দেখি থাকিব কংগ্ৰেছৰ হৈ কথা কোৱা। ভিডিঅ'টো কংগ্ৰেছে কিছুমান IT চেলে আৰু কিছুমান বাংলাদেশী মিয়াই কাটি কাটি এডিট কৰি বনাইছে আৰু অসমীয়া বিষয়ে ভুৱা প্ৰচাৰ কৰি আছে। বাংলাদেশী লুঙিয়ালা মিয়াকেইটাই বা কাটি ভাল পায়, সেইকেইটাই কাটি দিছে, মই মানিছো। আচলতে এই গেদি অসমীয়াজনীটো বুজি পাব লাগিছিলে। 1 নম্বৰ কথাটো হ'ল কংগ্ৰেছে ভোট লৈ জিকিব নোৱাৰে, সেইটো কাৰণে ইহঁতে বাংলাদেশী অবৈধ সন্তান কেইটামানক লৈ চৰকাৰৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ কৰিবলৈ উঠি পৰি লাগিছে।